মোৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত মই ক্লাছ 7ৰ গণিতৰ অনুঘটনী 5 যিটো পেজ নং 207 পৃষ্ঠাত আছে ইয়াৰে মই মাত্ৰ 4টা প্ৰশ্ন আলোচনা কৰিম। ইয়াতে বি নম্বৰটো আলোচনা কৰিম আৰু ডি নম্বৰটো। ইয়াত আমি এই এক্সৰ মানটো উলিয়াব লাগে, ইয়াতো আমাৰ এক্সৰ মানটো উলিয়াব লাগে। আৰু দুটা আলোচনা কৰিম, এই 8 নম্বৰ প্ৰশ্নটো আৰু এই 9 নম্বৰ প্ৰশ্নটো। এইখিনি তোমালোকৰ 211 পৃষ্ঠাত আছে। এই 4টা প্ৰশ্ন মই এই ভিডিঅ'টোত আলোচনা কৰিম। বি নম্বৰ প্ৰশ্ন আমাক দিছে এ বি আৰু চি ডি সমান্তৰাল। এ বি আৰু চি ডি সমান্তৰাল। ইয়াত আমি এই বিন্দুটোৰ নাম দিয়া নাই কিতাপত। এই বিন্দুটো আমি নাম দি লৈছোঁ। এইটো বিন্দু অ' ধৰি লৈছোঁ আৰু এইটো বিন্দু আমি ই ধৰি লৈছোঁ। এতিয়া যদি এ বি আৰু চি ডি সমান্তৰাল হয়, আমি এই বিডাল ছেদক হ'ব। কেনেকৈ হ'ব চাওঁ আমি। এইডাল এ বি আৰু এইডাল চি ডি। চি ডি যদি হয়, এইডাল যদি ছেদক হয়, এইডাল যদি ছেদক হয়, বিডাল ছেদক হয়, এই কোণটোৱে সমান হ'ব। তাৰমানে এই 65 ডিগ্ৰী কোণটোৱে এই কোণটোৱে সমান হ'ব। এইটো যদি 65 ডিগ্ৰী হয়, এইটো 65 ডিগ্ৰী হ'ব, কাৰণ এইকেইটা অনুৰূপ কোণ। এতিয়া আমি চাওঁ এ বি ই এইটো কোণ আৰু চি অ' ই এইটো কোণ, এই দুটা কোণ সমান হ'ব। আমি নাম দি লৈছোঁ এইটো 65 ডিগ্ৰী হ'লে এইটো 65 ডিগ্ৰী হ'ব, কাৰণ এইটো অনুৰূপ কোণ। এতিয়া আমি দেখিলোঁ ইয়াত এটা এই কোণটো আমি পাই গ'লোঁ। এতিয়া আমি এই ভিতৰৰ কোণটো উলিয়াম। এই ভিতৰৰ কোণটো যে এইকেইটা হ'লে ৰৈখিক জোৰ গঠন কৰিব, এই 65 ডিগ্ৰী কোণটোৱে আৰু এই কোণটোৱে নাম দিছোঁ আমি ডি অ' ই। এই কোণটো আমি নাম দিছোঁ ডি অ' ই। দুটাই ৰৈখিক জোৰ গঠন কৰিব, কাৰণ ৰৈখিক জোৰ কোণটো কেনেকুৱা হয়, এডাল সৰলৰেখাৰ উৎপন্ন হয়। এই কোণটো আমাক দিয়া আছে, এইটো চি অ', এইটো 65 ডিগ্ৰী দিয়া আছে, এইটো হৈছে ডি অ' ই। এই কোণটোৱে ৰৈখিক জোৰ গঠন কৰিব। এইটো যদি 65 ডিগ্ৰী হয়, এইটো কিমান ডিগ্ৰী হ'ব, আমি 180 ডিগ্ৰীৰ পৰা বিয়োগ কৰিব লাগিব। আমি এতিয়া পাতিছোঁ চি অ' ই কোণটো কিমান হ'ব। চি অ' ই কোণটো কিমান ডিগ্ৰী হ'ল, 65 ডিগ্ৰী। আমি এইটো 65 ডিগ্ৰী পাতিছোঁ। কি কাৰণ হ'ব, এ বি আৰু এই কোণটোৱে সমান অনুৰূপ কোণ। যিহেতু আমি এ বি কোণটো 65 ডিগ্ৰী হ'ল, গতিকে চি অ' ই কোণটো কিমান ডিগ্ৰী হ'ব, 65 ডিগ্ৰী। আকৌ আমি কি পাতিছোঁ, চি অ' ই আৰু ডি অ' ই। এইটো চি অ' ই এইটো কোণ আৰু ডি অ' ই এই দুইটাৰ কাৰণে কি হয়, ৰৈখিক জোৰ গঠন কৰে, পেয়াৰ অফ লিনিয়াৰ এংগল। তাৰমানে দুইটা এংগলৰ যোগফল কিমান ডিগ্ৰী হ'ব, 180 ডিগ্ৰী। এতিয়া আমি চি অ' ই কোণটো কিমান পাইছিলোঁ, 65 ডিগ্ৰী প্লাছ ডি অ' ই ইজিকেল টু 180 ডিগ্ৰী। এতিয়া এংগল ডি অ' ই এইটো কিমান ডিগ্ৰী হ'ব, 180 ডিগ্ৰীৰ পৰা আমি 65টো আমি বিয়োগ কৰিম। বিয়োগ কৰিলে কিমান হ'ব, 10 ভাগত থাকিল 5, 7 ছয়গত লাগিলে 115 ডিগ্ৰী পাই গ'লোঁ। এই ভিতৰৰ কোণটো কিমান ডিগ্ৰী পাই গ'লোঁ, 115 ডিগ্ৰী। এই ভিতৰৰ কোণটো কিমান ডিগ্ৰী পালোঁ, এতিয়া আমি 115 ডিগ্ৰী পাই গ'লোঁ। এতিয়া এইটো এটা ত্ৰিভুজ, ডি অ' ই এটা ত্ৰিভুজ। ত্ৰিভুজটো কেনেকৈ আছে চাওঁ, ইয়াত আমি আঁকিছোঁ। যেনিবা ডি, এইটো অ' ই। ইয়াত 3টা কোণ আছে। ইয়াত ভিতৰৰ কোণটো পাই গ'লোঁ আমি 115 ডিগ্ৰী, আৰু এই কোণটো আমি দিয়া আছে 30 ডিগ্ৰী দিয়া আছে, আৰু এইটো কোণটো আমাক উলিয়াব লাগে। এতিয়া ত্ৰিভুজৰ 3টা কোণৰ যোগফল হ'ব 180 ডিগ্ৰী হ'ব। এই 3টা কোণ যোগ কৰিলে আমি কিমান ডিগ্ৰী পাম, 180 ডিগ্ৰী। এতিয়া আমি লিখিছোঁ কি, ত্ৰিভুজ ডি অ' ইৰ পৰা বা অ' ডি ইৰ পৰা, অ' ডি ই ত্ৰিভুজটোত ইয়াত 3টা কোণ আছে, 3টা কোণৰ যোগফল কিমান ডিগ্ৰী হ'ব, 180 ডিগ্ৰী। ডি অ' ই মানে লিখিছোঁ এইটো কোণ, ডি অ' ই এই কোণটো কিমান ডিগ্ৰী হ'ব, 115 ডিগ্ৰী। আমি ইয়াত পাতিম এতিয়া 115 ডিগ্ৰী। আমি এক্সটো নাজানো, 30 ডিগ্ৰী ইজিকেল টু 180 ডিগ্ৰী। এতিয়া এক্স প্লাছ 115 ডিগ্ৰী প্লাছ 30 ডিগ্ৰী ইজিকেল টু 180 ডিগ্ৰী। এতিয়া এক্সটো আমি ইয়াত ৰাখিছোঁ, 115ৰ লগত 30 যোগ কৰিলে কিমান হ'ব, 145 ডিগ্ৰী ইজিকেল টু 180 ডিগ্ৰী। এতিয়া এক্স ইজিকেল টু 180 ডিগ্ৰীৰ পৰা 145 ডিগ্ৰীটো আমি বিয়োগ কৰিম। বিয়োগ কৰিলে কিমান হ'ব, 10 5 থাকিল 5, তাৰপিছত ইয়াত থাকিলে 7, 7 4 থাকিল 3, এক্স ইজিকেল টু 35 ডিগ্ৰী হৈ গ'ল। গতিকে এই ভিতৰৰ কোণটো কিমান ডিগ্ৰী হ'ব, এতিয়া আমাক যিটো উলিয়াবলৈ কৈছিলে এক্স কোণটো কিমান ডিগ্ৰী হ'ব, 35 ডিগ্ৰী হ'ব।
আমাক 2 নম্বৰ প্ৰশ্ন দিছিলে এইটো এটা ছবি দিছিলে ইয়াত আমাৰ x কোণটো উলিয়াবলৈ দিছিলে এইটো কোণ আমাক উলিয়াবলৈ দিছিলে আমাক এটা ইয়াত হিন্ট দিয়া আছিলে কি যে এই b ডালক f বিন্দুলৈ বহাই দিব লাগে আমি b ডালক f বিন্দুলৈ আমি বহাই দিলোঁ এতিয়া কি হ'ব AB আৰু CD সমান্তৰাল AB আৰু CD সমান্তৰাল যদি আমি এডাল BF ডাল ছেদক লওঁ চাই লওঁ আকৌ চাওঁ AB আৰু এডাল AB আৰু এটো CD সমান্তৰাল যদি আমাৰ BF ডাল ছেদক লওঁ এডাল BF তেতিয়া কোনকেইটা কোণ সমান হ'ব এই কোণটোৱে সমান হ'ব কাৰণ একেটা একান্তৰ অন্তকোণ এইটো আছিল 55 ডিগ্ৰী হ'লে এই কোণটো কিমান ডিগ্ৰী হ'ব 55 ডিগ্ৰী আমি এটোৰ পৰা EF ইয়াত E আছিলে গতিকে আমি এই কোণটো নামটো ল'ব পাৰোঁ EFD বুলি লিখিব পাৰোঁ বা BFD লিখিলেও ভুল নহয় এটা একান্তৰ অন্তকোণ এতিয়া এই কোণটো আমি কিমান ডিগ্ৰী পালোঁ 55 ডিগ্ৰী কাৰণ এই কোণটোৱে সমান একান্তৰ অন্তকোণ এতিয়া আমি লিখিছোঁ AB সমান্তৰাল CD BF ছেদক গতিকে EFD = 55 ডিগ্ৰী EFD মানে ইয়াৰ পৰা ইয়াত লিখিছোঁ EFD তোমালোকে এই কোণটোৰ নামটো EFD কোণটোৰ নামটো BFD লিখিলেও ভুল নহয় এতিয়া এই ভিতৰত এটা ত্ৰিভুজ আছে EF আৰু D এটা ত্ৰিভুজ হৈ গ'ল এইটো এটা ত্ৰিভুজ ইয়াত দুটা কোণ পাই গ'লোঁ গতিকে এই ভিতৰৰ কোণটো কিমান ডিগ্ৰী হ'ব আমি জানো যে ত্ৰিভুজৰ কোণ তিনিটা যোগফল কিমান ডিগ্ৰী 180 ডিগ্ৰী যেহেতু এইটা 55 ডিগ্ৰী আৰু 25 ডিগ্ৰী হৈ গ'ল গতিকে ভিতৰৰ কোণটো কিমান ডিগ্ৰী হ'ব আমি 180 ডিগ্ৰীৰ পৰা বিয়োগ কৰিব লাগিব EFD ত্ৰিভুজৰ পৰা এতিয়া আমি লিখিছোঁ কি EFD ত্ৰিভুজৰ পৰা এই তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী যেহেতু ত্ৰিভুজৰ কোণ তিনিটা যোগফল 180 ডিগ্ৰী প্ৰথমতে লিখিছোঁ EFD এটো কিমান ডিগ্ৰী 55 ডিগ্ৰী আকৌ FED আমি এইটো কোণৰ নাম এই কোণটো কিমান মান নাজানো এই কোণটোৰ মান আমি নাজানো এইটো কিন্তু 25 ডিগ্ৰী দিয়া আছে গতিকে আমি ইয়াত পাতিছোঁ FED এই 55 ডিগ্ৰী আৰু 25 ডিগ্ৰী যোগ কৰিছে কিমান ডিগ্ৰী হ'ল 80 ডিগ্ৰী হ'ল গতিকে FED কোণটো কিমান ডিগ্ৰী হ'ব 100 ডিগ্ৰী হৈ গ'ল এই ভিতৰৰ কোণটো এতিয়া কিমান ডিগ্ৰী হৈ গ'ল এইটো আমাৰ হৈ গ'ল 100 ডিগ্ৰী আকৌ চাওঁ এই X আৰু E এডাল সৰলৰেখা আছে ইয়াৰে কোণটো দুভাগ হৈ আছে এটা X আৰু এইটো কিমান ডিগ্ৰী আছে 100 এই দুইটা কোণ ৰৈখিক জোৰীয়া কোণ গঠন কৰিব দুইটা কোণৰ যোগফল কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী গতিকে এইটো যদি 100 ডিগ্ৰী হয় X কোণটো কিমান ডিগ্ৰী হ'ব 80 ডিগ্ৰী হৈ যাব গতিকে আমি ইয়াত পাতিছোঁ আকৌ FED + X = 180 ডিগ্ৰী FED কোণটো কোণ FED কোণটো এইটো FED এই কোণটো FED এই কোণটো আৰু এইটো এক যোগ কৰিলে 180 ডিগ্ৰী হয় গতিকে আমি ইয়াত পাতিছোঁ FED টো 100 ডিগ্ৰী লিখা 100 ডিগ্ৰী আমি পাইছিলোঁ এতিয়া উলিয়াইছিলোঁ আমি গতিকে X মানটো কিমান ডিগ্ৰী হ'ব 80 ডিগ্ৰী 8 নম্বৰ প্ৰশ্নটো আমাক ABC তিনিটা কোণৰ মান উলিয়াবলৈ দিছে A B আৰু C তিনিটা কোণৰ মান উলিয়াবলৈ দিছে এতিয়া ইয়াত যেটো কোণ দিছে এটো 90 ডিগ্ৰী কোণ হয় এটো 90 ডিগ্ৰী কোণ হয় আৰু এটো কোণ 90 ডিগ্ৰী কোণ হয় 90 ডিগ্ৰী দি থোৱা নাই এনেকুৱা L চিনটো দিছে এটো চিন দেখিলে আমি গম পাম যে 90 ডিগ্ৰী কোণ উৎপন্ন হৈছে এতিয়া C আৰু 38 এ ৰৈখিক জোৰ গঠন কৰে এটো ৰৈখিক জোৰ গঠন কৰা কোণ এডাল ৰেখাডাল এনেকৈ আছে এটো 38 ডিগ্ৰী লিখা আছে আৰু এটো লিখা আছে C কাৰণ দুইটাই ৰৈখিক জোৰ গঠন কৰিছে 38 ডিগ্ৰী আৰু C দুইটা যোগ কৰিলে কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী আমি ইয়াত লিখিছোঁ কোণ C আৰু কোণ 38 এ ৰৈখিক জোৰ গঠন কৰে গতিকে C + 38 = 180 ডিগ্ৰী গতিকে এংগল C = 140 ডিগ্ৰী 180 ডিগ্ৰীৰ পৰা 38 সাবট্ৰেক্ট কৰিলে কিমান হ'ল 140 ডিগ্ৰী আকৌ P আৰু Q সমান্তৰাল S ডাল ছেদক আমি ইয়াৰ নাম দিয়া নাছিলোঁ কিতাপত আমি নাম দি লৈছোঁ যেনিবা P ৰেখা এডাল Q ৰেখা এডাল S ৰেখা এডাল R ৰেখা এতিয়া P আৰু Q সমান্তৰাল আমি আকৌ এডাল P আৰু এডাল Q সমান্তৰাল S ডাল যেনিবা ছেদক লিখিছোঁ আমি এডাল S ডাল ছেদক লিখিছোঁ ছেদক লিখিলে এতিয়া ইয়াৰ এটা কোণ উৎপন্ন হৈছে এটো B বুলি লিখা আছে আৰু এটো এটা 38 লিখা আছে এই B কোণটোৱে 38 ডিগ্ৰী কোণটোৱে সমান হ'ব কাৰণ এটা একান্তৰ অন্তকোণ হ'ব এই ছবিটোত এই B কোণটোৱে 38 ডিগ্ৰী কোণটোৱে সমান হ'ব ইয়াত বুজিবলৈ অকমান জটিল হৈ আছে গতিকে মই ইয়াত বেলেগকৈ আগে দেখাই দিছোঁ ইয়াত B আৰু 38 ডিগ্ৰী কোণ দুটা একান্তৰ অন্তকোণ আমি লিখিছোঁ গতিকে B = 38 ডিগ্ৰী একান্তৰ অন্তকোণ তাৰপিছত আকৌ আমি যদি চাওঁ আমি B কোণটো পাই গ'লোঁ C কোণটো পাই গ'লোঁ আমি এতিয়া A কোণটো উলিয়াব লাগে আমি যদি আকৌ চাওঁ P আৰু Q সমান্তৰাল ৰেখা চাওঁ ইয়াত আমি আঁকিছোঁ
এডাল পি এডাল কিউ পি আৰু কিউ সমান্তৰাল এতিয়া আমি ছেদকডাল লৈছোঁ জানো বা এই আৰডাল লৈছোঁ আৰডাল লৈছোঁ এতিয়া এই ওপৰৰ কোণটো আমি কিমান ডিগ্ৰী পাইছিলোঁ 90 ডিগ্ৰী পাইছিলোঁ তাৰপিছত এই কোণটোৰ লগত কোনটো কোণ সমান হ'ব এই কোণটো সমান হ'ব এইটো একান্তৰ অন্তঃকোণ হ'ব এই কোণটোকে দুভাগ হৈ আছে এটা লিখা আছে এইটো এ লিখা আছে এটা বি লিখা আছে তাৰমানে এ প্লাছ বি ইকুৱেল টু 90 ডিগ্ৰী হ'ব একান্তৰ অন্তঃকোণ আমি ইয়াত লিখিছোঁ পি সমান্তৰাল কিউ এডাল পি আৰু কিউ সমান্তৰাল আৰডাল ছেদক এ প্লাছ বি ইকুৱেল টু 90 ডিগ্ৰী তাৰমানে এই দুটা কোণৰ যোগফলটো 90 ডিগ্ৰী সমান হ'ব কাৰণ একান্তৰ অন্তঃকোণ গতিকে আমি ইয়াত বি মানটো পাইছিলোঁ কিমান 38 ডিগ্ৰী পাইছিলোঁ এইটো বি মান 38 ডিগ্ৰী পাইছিলোঁ গতিকে 38 ডিগ্ৰী বহাই দিছোঁ গতিকে এ ইকুৱেল টু 90 ডিগ্ৰী মাইনাছ 38 ডিগ্ৰী 52 ডিগ্ৰী পাই গ'লোঁ আমি এ বি চি গোটেইকেইটা পাই গ'লোঁ তোমালোকে ইয়াত যিটো মই একান্তৰ অন্তঃকোণটি কৰিছোঁ এইমতে নকৰি এই তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী লৈ কৰিব পৰা কাৰণ এডাল সৰলৰেখা আছিলে ইয়াত তিনিটা কোণ উৎপন্ন হৈছে এটা 90 ডিগ্ৰী এটা এ আৰু এটা বি এই তিনিটা কোণৰ যোগফল এ প্লাছ বি প্লাছ 90 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী লৈও তোমালোকে এই অংকটো ওলাব পৰা কাৰণ উত্তৰটো একেটাই ওলাব কাৰণ এ মানটো আমি কিমান ডিগ্ৰী পাইছিলোঁ এ মানটো আমি উলিয়াব লাগে বি মানটো আমি কিমান ডিগ্ৰী পাইছিলোঁ 38 ডিগ্ৰী আৰু এই 90 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী এতিয়া এ প্লাছ 38 প্লাছ 90 কৰিলে হ'ব এইটো 8 তেনে 12 128 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী এতিয়া এই মানটো আমি 180 ডিগ্ৰীৰ পৰা 128 ডিগ্ৰী বিয়োগ কৰিলেও আমি কিমান পাম 52 ডিগ্ৰী পাম 2 গ'ল থাকিল 2 7 গ'ল থাকিল 5 তোমালোকে এনেকৈও কৰিব পাৰা উত্তৰটো তাৰপিছত মই 9 নম্বৰটো কৈ দিছোঁ এইকেইটা মই আগত এবাৰ ভিডিঅ' বনাইছিলোঁ ভিডিঅ'টো বনাওঁতে এইকেইটা মই অকণমান বেলেগ ধৰণে কৰিছিলোঁ ত্ৰিভুজৰ ধৰ্ম লৈ পিনি এতিয়া এইটো অকণ বেলেগ ধৰণে কৰিম ইয়াত দিয়া আছে আমাক এ বি সমান্তৰাল ই ডি ইয়াত চোৱা এ বি এ ই ডি সমান্তৰাল এডাল এ বি আৰু এডাল ই ডি সমান্তৰাল তাৰপিছত ই ডি সমান্তৰাল এফ জি ই ডি এফ জি সমান্তৰাল এডাল ৰেখা আকৌ দিয়া আছে আমাক চি ডি ই এফ সমান্তৰাল চি ডি ই এফ এডাল ই এফ সমান্তৰাল চি ডি এডাল ইয়াত দুডাল ডাবল কাৰ্চিন দিয়া আছে আমি বুজি পাম এটা সমান্তৰাল আকৌ বি কোণটো দিয়া আছে 50 ডিগ্ৰী কোণ 2টো দিয়া আছে 50 ডিগ্ৰী আৰু 2 কোণটো 50 ডিগ্ৰী দিয়া আছে আৰু কোণ 4 কোণটো দিয়া আছে 65 ডিগ্ৰী কোণ 4 ইকুৱেল টু 65 ডিগ্ৰী দিয়া আছে আমাক উলিয়াব লাগে এই 1 নম্বৰ কোণটো উলিয়াব লাগে 3 নম্বৰ কোণটো উলিয়াব লাগে আৰু 5 নম্বৰ কোণটো উলিয়াব লাগে এতিয়া আমি কি কৰিছোঁ এফ জি পি বিন্দুলৈ বহাই দিয়া হ'ল এতিয়া এফ জি এডাল এফ জি বা আমি জি এফক লিখোঁ জি এফক এফক পি বিন্দুলৈ বহাই দিয়া হ'ল এডাল আমি পি বিন্দুলৈ বহাই দিছোঁ এডাল পি বিন্দুলৈ বহাই দিছোঁ এতিয়া ইয়াতে কি হ'ব পি জি আৰু ই ডি দুডাল সমান্তৰাল হৈ গ'ল এতিয়া চাওঁ আমি এডাল পি জি আৰু এডাল হৈ গ'ল ই ডি সমান্তৰাল হৈ গ'ল আমি যদি ছেদকডাল লওঁ ছেদকডাল যদি এডাল লওঁ ই এফ যদি ছেদক লওঁ এই কোণটোৱে একান্তৰ অন্তঃকোণ হ'ব তাৰমানে এই কোণটো আমাক লিখা আছে 2 আৰু এই কোণটো আমি নাম লিখিছোঁ ই এফ পি এইটো কোণ নাম লিখিছোঁ পি জি সমান্তৰাল ই ডি এই পি জি ই ডি সমান্তৰাল তাৰপিছত ই এফডাল এডাল ছেদক হৈ গ'ল গতিকে ই এফ পি এই কোণটোৰ লগত 2 কোণটো সমান হ'ব একান্তৰ অন্তঃকোণ আমাক 2 কোণটো দিয়া আছে 50 ডিগ্ৰী এই কোণটো 50 ডিগ্ৰী দিয়া আছে গতিকে ই এফ পি এই কোণটো কিমান ডিগ্ৰী হৈ গ'ল 50 ডিগ্ৰী হৈ গ'ল এইটো কোণ 50 ডিগ্ৰী আমি পাই গ'লোঁ আকৌ ইয়াত এটা কোণ দিয়া আছে 1 দিয়া আছিলে এতিয়া এই 50 ডিগ্ৰী কোণটোৱে এক কোণটোৱে ৰৈখিক যোগ গঠন কৰিব যদি ৰৈখিক যোগ গঠন কৰে এইটো যদি তাৰমানে এই দুটা কোণৰ যোগফল কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব এইটো যদি 50 ডিগ্ৰী হয় 1 নম্বৰ কোণটো তেতিয়াহ'লে কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰীৰ পৰা 50 বিয়োগ কৰিলে 1 নম্বৰ কোণটো পাম আমি 130 ডিগ্ৰী পাম এইটো ছবি এইটো আমি পাই গ'লোঁ 50 ডিগ্ৰী পাই গ'লোঁ 50 ডিগ্ৰী পাই গ'লোঁ এতিয়া আমি লিখিছোঁ যে কোণ ই এফ পি আৰু কোণ 1 ৰৈখিক যোগ উৎপন্ন কৰে কাৰণ এইকেইটা ৰৈখিক যোগ কোণ 1 আৰু কোণ ই এফ পি এই দুটা কোণ ৰৈখিক যোগ উৎপন্ন কৰিব গতিকে
1 প্লাছ ই এফ পি ইজুকেল টু 180 ডিগ্ৰী আমি ই এফ পি কোণটো কিমান ডিগ্ৰী পাইছিলোঁ 50 ডিগ্ৰী পাইছিলোঁ গতিকে 1 কোণটো কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰীৰ পৰা আমি 50 ডিগ্ৰীটো বিয়োগ কৰিম 130 ডিগ্ৰী আমি 1 নম্বৰ কোণটো পাই গ'লোঁ 130 ডিগ্ৰী পাই গ'লোঁ তে এইটো কোণ আমি পাই গ'লোঁ কিমান ডিগ্ৰী পালোঁ 130 ডিগ্ৰী এইটো কোণ পাই গ'লোঁ আমাক এতিয়া উলিয়াবলৈ কৈছে আমি 1 নম্বৰ কোণটো পালোঁ এতিয়া আমি 3 নম্বৰ কোণটো উলিয়াম আমাক দিয়া আছিলে এই ই এফ ডালে চি ডি ডালে সমান্তৰাল ইয়াত ডাবল কাৰ চিন আছে ইয়াৰো ডাবল কাৰ চিন আছে ইয়াৰ বাবে আমি বুজিব লাগিব যে কি যে ই এফ আৰু চি ডি সমান্তৰাল আমি আকৌ ইয়াত আঁকি লওঁ এডাল ই এফ আৰু এডাল চি ডি ই এফ আৰু এডাল হ'ল চি ডি ইয়াত ডাবল কাৰ চিন আছে দুইডালে আৰু ইয়াত এডাল ছেদক হ'ব এডাল ছেদক হ'ব ই ডিডাল ছেদক হ'ব যদি আমি ছবিটো অকণমান আগলৈ এনেকৈ বহাই দিওঁ এডাল যদি বহাই দিওঁ এতিয়া এই কোণটোৱে একান্ত অন্তকোণ হ'ব এই কোণটো 3 দিয়া আছিলে এইটো কোণ 2 দিয়া আছিলে এতিয়া এই 2 কোণটো আমাক মান দিয়া আছিলে 50 ডিগ্ৰী দিয়া আছিলে এই 3 কোণটোৱে 2 কোণটোৱে 50 ডিগ্ৰী দুইটা সমান হ'ব কাৰণ এইকেইটা একান্ত অন্তকোণ গতিকে আমি ইয়াত লিখিছোঁ ই এফ সমান্তৰাল চি ডি ই এফ সমান্তৰাল চি ডি ই ডি ছেদকডাল কিমান হ'ল ই ডি ছেদক হৈ গ'ল গতিকে কোণ 3 যুগলটো কোণ 2 হ'ব এই 3 নম্বৰ কোণটোৱে 2 কোণটোৱে সমান হ'ব একান্ত অন্তকোণ এতিয়া কোণ 3টো কিমান দিয়া আছে কোণ 3টো কিমান হ'ব কোণ 3টো হৈ যাব 50 ডিগ্ৰী যিহেতু কোণ 2টো 50 ডিগ্ৰী এইটো 50 ডিগ্ৰীৰ কাৰণে কোণ 3টো কিমান ডিগ্ৰী হৈ গ'ল 50 ডিগ্ৰী হৈ গ'ল এতিয়া আমি কি কৰিম এতিয়া আমি এই চি বিন্দুৰ মাজেৰে এ বি আৰু ই ডিৰ সমান্তৰালকৈ এডাল ৰেখা আঁকি ল'ম এডাল আমি ৰেখা আঁকি লৈছোঁ এই দুইডাল এডাল আমি কোনকেইটা সমান্তৰালকৈ আঁকিছোঁ এ বিৰ সমান্তৰালকৈ আঁকিছোঁ আকৌ ই ডি সমান্তৰালকৈ আঁকিছোঁ আমি এডালৰ নাম দি দিছোঁ নহ'বা আৰ এছ লিখি দিছোঁ এতিয়া প্ৰথমতে আমি কি কৰিম এই ই ডি আৰু আৰ এছ সমান্তৰাল ল'ম ই ডিডালে এডালে সমান্তৰাল ল'ম আৰু এই ডি চিডাল ছেদক ল'ম ডি চিডাল ছেদক ল'লে এই 3 কোণটোৱে এই কোণটোৱে সমান হৈ যাব একান্ত অন্তকোণ এতিয়া আমি ইয়াত আঁকিছোঁ যে এতিয়া চি বিন্দুৰ মাজেৰে এ বি আৰু এ ডি সমান্তৰালকৈ আৰ এছ ৰেখা অংকন কৰা হ'ল গতিকে ই ডি সমান্তৰাল আৰ এছ চি ডি ছেদক ইয়াত আমি দেখাই দিছোঁ যে ই ডি আৰু আৰ এছ সমান্তৰাল এই চি ডিডাল ছেদক হৈ গ'ল এইডাল ছেদক হৈ গ'ল এই কোণটোৱে সমান হ'ব এই 3 কোণটো আমি পাই থৈছিলোঁ 3 কোণটো আমি কিমান ডিগ্ৰী পাইছিলোঁ 50 ডিগ্ৰী এই কোণটো আমি 50 ডিগ্ৰী পাইছিলোঁ গতিকে এইটো কোণ কিমান ডিগ্ৰী হ'ব 50 ডিগ্ৰী হ'ব এতিয়া কোণ ডি চি এছ মানে ডি চি এছ এইটো কোণৰ লগত 3 কোণটো সমান হ'ব কাৰণ কি কাৰণে সমান হ'ব একান্ত অন্তকোণ আৰু ডি চি এছ এতিয়া ডি চি এছ এই কোণটো কিমান ডিগ্ৰী হ'ব 50 ডিগ্ৰী কাৰণ এই 3 কোণটো 50 ডিগ্ৰী 3 কোণটো 50 ডিগ্ৰী আছিলে গতিকে এইটো কোণ 50 ডিগ্ৰী হৈ যাব কোণ ডি চি এছ ইজিকেল টু 50 ডিগ্ৰী এইটো 50 ডিগ্ৰী আমি পালোঁ এতিয়া উলিয়াম আমি কোণ বি চি এছটো উলিয়াম এই বি চি এছ কোণটো উলিয়াম বি চি এছ এতিয়া ইয়াত দুটা কোণৰ যোগফল আছে বি চি এছ কোণটো এইটো বি চি এছ কোণ ইয়াত দুটা কোণৰ যোগফল আছে এটা হৈছে ইয়াত 4 লিখা আছিলে আৰু এইটো কোণ আমি 50 ডিগ্ৰী পাইছিলোঁ আৰু এইটো কোণ ডি আছিলে এতিয়া 4 কোণটো আমাক দিয়া আছিলে 4 কোণটো কিমান দিয়া আছিলে 65 ডিগ্ৰী দিয়া আছিলে তাৰমানে বি চি এছ কোণটো এই গোটেই ডাঙৰ কোণটো কিমান ডিগ্ৰী হ'ব 65 প্লাছ 50 ডিগ্ৰী হ'ব গতিকে আমি ইয়াত লিখিছোঁ কোণ বি চি এছ ইজিকেল টু 4 প্লাছ ডি চি এছ মানে এইটো কোণ ডি চি এছ এইটো কোণ মানে 50 ডিগ্ৰী দিয়া আছিলে গতিকে 65 প্লাছ 50 ডিগ্ৰী ইজিকেল টু 115 ডিগ্ৰী হৈ গ'ল এই গোটেই কোণটো আমি পাই গ'লোঁ 115 ডিগ্ৰী পাই গ'লোঁ তাৰপিছত আকৌ যদি চাওঁ এ বি সমান্তৰাল আৰ এছ এতিয়া ছবিটোত এ বি আৰু আৰ এছডাল সমান্তৰাল এই এ বিডালে আৰ এছডালে সমান্তৰাল হৈছে আকৌ যদি এতিয়া আমি ছেদকডাল লওঁ বি চিডাল ছেদক লওঁ এতিয়া চাওঁ এ বি আৰু আৰ এছ সমান্তৰাল এতিয়া ছেদক লওঁ আমি বি চিডাল এতিয়া যদি আমি আমাৰ বহাই দিওঁ তে এই কোণটোৱে এই গোটেই কোণটোৱে সমান হ'ব বি চি এছ কাৰণ এইকেইটা একান্ত অন্তকোণ
5 নম্বৰ কোণটোৱে BCS কোণটোৱে সমান হ'ব আকৌ BCS কোণটো আমি পাই থৈছিলোঁ 115 ডিগ্ৰী এটা আমি 115 ডিগ্ৰী পাই থৈছিলোঁ গতিকে এই 5 নম্বৰ কোণটো কিমান ডিগ্ৰী হ'ব 115 ডিগ্ৰী হ'ব তেতিয়া লিখিছোঁ আমাৰ কোণ 5 = BCS একান্ত অন্তঃকোণ গতিকে কোণ 5 = 115 ডিগ্ৰী যেহেতু BCS কোণটো 115 ডিগ্ৰী গতিকে এইটো কোণটো কিমান ডিগ্ৰী হ'ব 115 ডিগ্ৰী